নমস্কাৰ, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আমি জানো যে আমাৰ ৰাশি চক্ৰত 12টা ঘৰ আছে আৰু প্ৰত্যেক ঘৰতে একোটাকৈ ৰাশি আছে। অৰ্থাৎ মেষৰ পৰা মীনলৈ আমাৰ দ্বাদশ ৰাশি আছে আৰু আমাৰ 12টা জ্যোতিৰ্লিংগ আছে, যি ভগৱান শিৱৰ প্ৰতীক। এই 12টা জ্যোতিৰ্লিংগ আমাৰ দ্বাদশ ৰাশিত নিহিত হৈ আছে। আজি আমি আলোচনা কৰিম কি ৰাশিৰ মানুহে কোনটো জ্যোতিৰ্লিংগত পূজা কৰিলে সৰ্বাধিক শুভফল লাভ কৰিব পাৰে, লগতে ভগৱান শিৱৰ বিশেষ কৃপা লাভ কৰিব পাৰে, সেই বিষয়ে আজি আমি আলোচনা কৰিম। প্ৰথম আহিল আমাৰ মেষ ৰাশি। মেষ ৰাশিৰ মানুহে যদি সোমনাথ জ্যোতিৰ্লিংগত পূজা পাঠ কৰে তেন্তে অত্যন্ত শুভফল লাভ কৰিব। এই জ্যোতিৰ্লিংগ পঞ্চা অমৃতেৰে অভিষেক কৰিব লাগে। এই জ্যোতিৰ্লিংগ গুজৰাটৰ অৱস্থিত। চন্দ্ৰদেৱে এই জ্যোতিৰ্লিংগ প্ৰতিষ্ঠা কৰিছিলে, যি পৃথিৱীৰ প্ৰথমটো জ্যোতিৰ্লিংগ। অৰ্থাৎ মেষ ৰাশিৰ মানুহে যদি সোমনাথ জ্যোতিৰ্লিংগত পূজা পাঠ কৰে তেতিয়াহ'লে বিশেষ শুভফল লাভ কৰিব। এতিয়া আহিলে আমাৰ পৰৱৰ্তী ৰাশি বৃষ ৰাশি। বৃষ ৰাশিৰ মানুহে যদি মল্লিকা অৰ্জুন জ্যোতিৰ্লিংগত পূজা পাঠ কৰে তেন্তে তেওঁলোকে মনোবাঞ্ছিত ফল লাভ কৰিবলৈ সক্ষম হ'ব। অন্ধ্ৰপ্ৰদেশৰ কৃষ্ণা নদীৰ ঘাটত অৱস্থিত শ্ৰীশৈল নামৰ পৰ্বতৰ ওপৰত অৱস্থিত এই মল্লিকা অৰ্জুন জ্যোতিৰ্লিংগ। এই জ্যোতিৰ্লিংগত বেলপাত, ধতুৰা ফুল, গংগাজল আদিলে অভিষেক কৰিলে বিশেষ শুভফল লাভ হয়। এতিয়া আহিলে আমাৰ পৰৱৰ্তী ৰাশি মিথুন ৰাশি। মিথুন ৰাশিৰ মানুহে যদি উজ্জয়িনস্থিত মহাকাল জ্যোতিৰ্লিংগত পূজা পাঠ কৰে বা দৰ্শন কৰে ভক্তিভাৱেৰে, তেতিয়াহ'লে তেওঁলোকৰ বিশেষ শুভ হ'ব। অৰ্থাৎ এই মহাকাল জ্যোতিৰ্লিংগ একমাত্ৰ জ্যোতিৰ্লিংগ যি দক্ষিণমুখী। মিথুন ৰাশিৰ মানুহে শিৱৰ মন্ত্ৰ জপ কৰি এই জ্যোতিৰ্লিংগত পূজা পাঠ কৰিলে তেওঁলোকৰ মনোবাঞ্ছিত ফল নিশ্চয় লাভ কৰিব পাৰিব। এতিয়া আহিলে আমাৰ পৰৱৰ্তী ৰাশি কৰ্কট ৰাশি। মধ্যপ্ৰদেশৰ ইন্দোৰত অৱস্থিত ওংকাৰেশ্বৰ জ্যোতিৰ্লিংগত যদি কৰ্কট ৰাশিৰ মানুহে ভক্তিভাৱেৰে পূজা পাঠ কৰে তেতিয়াহ'লে বিশেষ শুভফল লাভ হয়। অৰ্থাৎ কৰ্কট ৰাশিৰ মানুহে ওংকাৰেশ্বৰ জ্যোতিৰ্লিংগত নিশ্চয় দৰ্শন বা পূজা কৰিব। এতিয়া আহিলে আমাৰ পৰৱৰ্তী ৰাশি সিংহ ৰাশি। ঝাৰখণ্ডত অৱস্থিত বৈদ্যনাথ জ্যোতিৰ্লিংগ। এই জ্যোতিৰ্লিংগ ৰাৱণৰ দ্বাৰা প্ৰতিষ্ঠিত বুলি লোকবিশ্বাস আছে। সিংহ ৰাশিৰ মানুহে যদি এই বৈদ্যনাথ জ্যোতিৰ্লিংগ দৰ্শন কৰে তেতিয়াহ'লে তেওঁলোকৰ মনোবাঞ্ছিত ফল লাভ হয়, লগতে তেওঁলোকৰ বিশেষ মহাদেৱৰ কৃপা থাকে। এতিয়া আহিল আমাৰ পৰৱৰ্তী ৰাশি কন্যা ৰাশি। কন্যা ৰাশিৰ মানুহে যদি ভীমা শংকৰ জ্যোতিৰ্লিংগত দৰ্শন তথা পূজা পাঠ কৰে তেতিয়াহ'লে তেওঁলোকৰ বিশেষ শুভ হয়। গাখীৰ, গংগাজল, বেলপাত আদিৰে এই জ্যোতিৰ্লিংগত অভিষেক কৰিব লাগে। মহাৰাষ্ট্ৰৰ পুনেত অৱস্থিত এই জ্যোতিৰ্লিংগ, কিন্তু আমাৰ অসমৰ গুৱাহাটীৰ মহানগৰৰ দাঁতিকাষত ভীমাশংকৰ জ্যোতিৰ্লিংগ অৱস্থিত। অৰ্থাৎ এই জ্যোতিৰ্লিংগ আমাৰ ভীমাশংকৰ জ্যোতিৰ্লিংগৰো এটা অংশ বুলি ধৰা হৈছে। গতিকে কন্যা ৰাশিৰ মানুহে আমাৰ ডাকিনী পাহাৰত অৱস্থিত এই ভীমাশংকৰ জ্যোতিৰ্লিংগটো দৰ্শন বা পূজা পাঠ কৰিব পাৰে। এতিয়া আহিল আমাৰ পৰৱৰ্তী ৰাশি তুলা ৰাশি। ভগৱান ৰামৰ দ্বাৰা স্থাপিত ৰামেশ্বৰম জ্যোতিৰ্লিংগত তুলা ৰাশিৰ মানুহে পূজা পাঠ বা দৰ্শন কৰিলে বিশেষ শুভফল লাভ হয়। দাম্পত্য জীৱনত থকা বাধা, অশান্তি তথা ৰোগ আৰোগ্যৰ ক্ষেত্ৰত তুলা ৰাশিৰ মানুহে ৰামেশ্বৰম জ্যোতিৰ্লিংগত দৰ্শন বা পূজা নিশ্চয় কৰিব। এতিয়া আহিলে আমাৰ পৰৱৰ্তী ৰাশি বৃশ্চিক ৰাশি। গুজৰাটত দ্বাৰকাস্থিত নাগেশ্বৰ জ্যোতিৰ্লিংগ। এই জ্যোতিৰ্লিংগ বৃশ্চিক ৰাশিৰ মানুহৰ বাবে বিশেষ শুভফলদায়ক। এই জ্যোতিৰ্লিংগত বেলপাত, ধতুৰা ফুল, গেন্ধে ফুল আদিৰে পূজা কৰিলে বিশেষ শুভফল লাভ হয়। এতিয়া আহিলে আমাৰ পৰৱৰ্তী ৰাশি ধনু ৰাশি। বাৰাণসীৰ কাষীত অৱস্থিত বিশ্বনাথ জ্যোতিৰ্লিংগ। গাখীৰ পঞ্চা অমৃতেৰে অভিষেক কৰিলে ধনু ৰাশিৰ মানুহৰ জাতকৰ বিশেষ শুভফল লাভ হয়। অৰ্থাৎ ধনু ৰাশিৰ মানুহে বিশ্বনাথ জ্যোতিৰ্লিংগ নিশ্চয় দৰ্শন বা পূজা কৰিব। এতিয়া আহিলে আমাৰ পৰৱৰ্তী ৰাশি মকৰ ৰাশিৰ। মকৰ ৰাশিৰ মানুহে মহাৰাষ্ট্ৰৰ নাছিকত থকা ত্ৰম্বকেশ্বৰ জ্যোতিৰ্লিংগ দৰ্শন কৰিলে বিশেষ শুভফল লাভ হয়। এই ত্ৰম্বকেশ্বৰ জ্যোতিৰ্লিংগত গংগাজল, গাখীৰ, ফল, প্ৰসাদ আদি অৰ্পণ কৰিলে মকৰ ৰাশিৰ মানুহৰ বিশেষ শুভ হ'ব। এতিয়া আহিলে আমাৰ পৰৱৰ্তী ৰাশি কুম্ভ ৰাশি। কুম্ভ ৰাশি মানুহে উত্তৰাখণ্ডস্থিত কেদাৰনাথ জ্যোতিৰ্লিংগ। এই কেদাৰনাথ জ্যোতিৰ্লিংগত কুম্ভ ৰাশিৰ মানুহে যদি দৰ্শন বা পঞ্চ অমৃতৰ অভিষেক কৰে তেতিয়াহ'লে তেওঁলোকৰ বিশেষ শুভ হ'ব
তথা পদুম ফুল ধতুৰা ফুল আদিৰে এই জ্যোতিৰ্লিংগত পূজা কৰিব লাগে। এতিয়া আহিলে আমাৰ পৰৱৰ্তী ৰাশি মীন ৰাশি। মীন ৰাশিৰ মানুহে মহাৰাষ্ট্ৰৰ ঔৰংগাবাদ অৱস্থিত কৃষ্ণেশ্বৰ জ্যোতিৰ্লিংগ, এই কৃষ্ণেশ্বৰ জ্যোতিৰ্লিংগত শাওণ মাহত যদি গাখীৰ বেলপাত আদিৰে ভগৱান শিৱৰ এই জ্যোতিৰ্লিংগত পূজা কৰা হয়, তেতিয়াহ'লে মীন ৰাশি মানুহৰ সৌভাগ্য উদয় হ'ব, মান সন্মান প্ৰতিষ্ঠাৰ লগতে কৰ্মক্ষেত্ৰত বিশেষ শুভ হ'ব। গতিকে মীন ৰাশিৰ মানুহে কৃষ্ণেশ্বৰ জ্যোতিৰ্লিংগত নিশ্চয় পূজা পাঠ কৰিব। এতিয়া কথাটো হ'ল, যিসকল ব্যক্তিয়ে এই জ্যোতিৰ্লিংগত যাব নোৱাৰে বা পূজা পাঠ কৰিব নোৱাৰে, তেওঁলোকে কি কৰিব? তেওঁলোকে যিকোনো জাগ্ৰত শিৱলিংগত গৈ নিজৰ ৰাশিমতে যিটো জ্যোতিৰ্লিংগ আছে সেই জ্যোতিৰ্লিংগক স্মৰণ কৰি জল, ফুল, পদুম ফুল, গংগা জল, বেলপাত, কেঁচা গাখীৰ বা পঞ্চামৃত অভিষেক কৰিলেও তেওঁলোকৰ ভাগ্য নিশ্চয় উদয় হ'ব। ভগৱান শিৱ সকলোতে বিৰাজমান। গতিকে যিসকল ব্যক্তিয়ে নিজৰ ৰাশিমতে জ্যোতিৰ্লিংগত গৈ পূজা কৰিব পাৰে তেওঁলোকৰ কাৰণে বিশেষ শুভ। যিসকলে নোৱাৰে তেওঁলোকে যিকোনো জাগ্ৰত শিৱলিংগত গৈ ভক্তি শ্ৰদ্ধা সহকাৰে পূজা পাঠ কৰিলেও সেই শিৱলিংগত গৈ যিটো পূজা কৰিলে ফল লাভ হয়, সেই ফল নিশ্চয় লাভ কৰিবলৈ সক্ষম হ'ব। লগতে ভগৱান শিৱৰ দ্বাদশ জ্যোতিৰ্লিংগৰ এটি স্তোত্ৰ আছে। সেই স্তোত্ৰটো যদি প্ৰতিদিনে সকলোৱে পাঠ কৰিব পাৰে, তেতিয়াহ'লে তেওঁলোক দ্বাদশ জ্যোতিৰ্লিংগত পূজা কৰাৰ সমান ফল লাভ হয়। আজিলৈ ইমানে। পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ। ওম নমঃ শিৱায়।